কোন মুখ্যমন্ত্ৰী, কোন বিজেপি, কোন সংবাদকৰ্মী, কোন দল সংগঠন, কোন পালসন্ধা বুলি প্ৰশ্ন কৰিবলৈ ধৰিছে এই অসাধু চক্ৰৰ লগত, গাহৰি চিণ্ডিকেটৰ লগত জড়িত এই জৈনক শশাংকই কুকুৰৰ নিচিনাকে ভৌ ভৌ কৰি ফুৰিবলৈ ধৰিছে যে কি কৰিব, আমাক কোনে কি হিলাব। গতিকে আমি এটাই আচৰিত হৈছো, কুকুৰৰ নেচ যেনেকে পোন নহয়, 365 দিন পুতি থলেও যেনেকে কুকুৰৰ নেচ পোন নহয়, ঠিক এই ধুৰন্ধৰ এই শশাংক বোলাটোৰ নেচ কিন্তু কেতিয়াও পোন নহয়। কাৰণ আমি আচৰিত হৈছো, আমি বাৰম্বাৰ আমি কাৰ্যসূচী লৈছো, আমি সংবাদ মেল দিছো, কিন্তু কোনো কেৰেপ নকৰে। তেওঁলোকে এটা কথা কয় যে প্ৰশাসনক আমি পকেটত থৈছো, এই পকেটত থৈছো প্ৰশাসনক, গতিকে আমাক কোনো একো কৰিব নোৱাৰে। আজি যোৱা দুদিনৰ আগত এখন গাড়ী তেওঁলোকে চোৰাংভাৱে, যিহেতু আমি আপোনালোকে জানে, আমি বাৰে বাৰে কৈছো যে বহিৰাজ্যৰ পৰা যিসমূহ গাহৰি অসমৰ মাজেদি আনি নাগালেণ্ডলৈ আনে, সেইসমূহ গাহৰি নাগালেণ্ডতহে বিকিব পাৰে, অসমত তেওঁলোকে বিকিব নোৱাৰে। কিন্তু তেওঁলোকে কি কৰে, নিতৌ ৰাতি ৰাতি বুলেট পিকআপত লুট কৰি কৰি কি কৰে, চৰাইদেউ, ডিব্ৰুগড়, ধেমাজি, যোৰহাট তেওঁলোকে প্ৰেৰণ কৰি থাকে। আৰু কি কৰিছে, মৃত গাহৰি, আমি আগতে এইটো অভিযোগ কৰি আহিছো যে মৃত গাহৰি, যে যিবিলাক মৰা গাহৰি, মৰাবিলাক কি কৰিছে, তাতে তেওঁলোকে ফাৰ্মতে ড্ৰেছিং কৰে, গেছ যিবিলাক ড্ৰেছিং কৰি কি কৰে, নিজৰ নিজৰ পাৰ্চনেল গাড়ীত ডিগিত গাহৰিবিলাক ভৰাই ভৰাই পেলাই আপোনাৰ অসমলৈ হালধি, আমগুৰি বিভিন্ন জেগাত তেওঁলোকে প্ৰেৰণ কৰি পেলাই গাহৰিবিলাক পঠাই আছে। যিহেতু তাৰ পৰা বেমাৰ সৃষ্টি হৈছে, আপোনাৰ হৃদয় ৰোগ, আজি প্ৰেছাৰ কওক, আজি কেঞ্চাৰ কওক, সেই মৃত যিবিলাক গাহৰি, সেই গাহৰিবিলাক খাই আজি ৰাইজৰ বেমাৰ মৃত্যুমুখত তিলকে ঠেলি দিছে এই ধুৰন্ধৰ কেইটাই। গতিকে আপোনালোকে জানে, আমি আপোনালোকক প্ৰমাণ সহকাৰে আমি আপোনালোকক দিব বিচাৰিছো যে অলৰেডি কৈছোৱে যে আমাৰ হাতত ইতিমধ্যে আমাৰ হাতত প্ৰমাণ আহি পৰিছে। এই চাওক, আমি আপোনাৰ ফটো আপোনালোকক দিছো, এইটো চাওক, আপোনালোকে এইটো চাওক ভিডিঅ', যিটো নাগালেণ্ডৰ পৰা বহিৰাজ্যৰ গাহৰি অসমলৈ আনিব নোৱাৰে, তেওঁলোকে আনিছে। আনিতে আমাৰ স্পেচিয়েল ব্ৰাঞ্চ বাবুল শইকীয়া নামৰ এজন তৃতীয় অসম আৰক্ষী বিষয়াৰ নায়ক, তেখেতে গাড়ীখন জব্দ কৰিছে। স্পেচিয়েল চেকিঙত, নাকা চেকিঙত গাড়ীখন ধৰিছে। ধৰাৰ লগে লগে এওঁলোকে কি কৰিছে, পইচা দি কিনিব বিচাৰিলে, পইচা দি কিনিব নোৱাৰিলে, তেখেতক দাবী ধমকি দিলে, দাবী ধমকি দি তেখেতকে হিলাব নোৱাৰিলে। গতিকে তেওঁলোকে কি কৰিছে, পুনৰ গাড়ীখন তালে স্পীডত মানে ঘূৰাই লৈ গুচি গ'ল। তেওঁলোকে মানে অলৰেডি কব্জা কৰিব বিচাৰিলে, কিন্তু কব্জা কৰিব নোৱাৰিলে, তেওঁলোকে গাড়ীখন লৈ পেলাই তেওঁলোকে গুচি যায়। গতিকে আমি এই বাবুল শইকীয়া, যিজন তৃতীয় অসম আৰক্ষী বিষয়া, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি তেখেতক আপোনালোকৰ যোগেদি এটা তেখেতৰ যি আমাৰ থলুৱা পালকৰ কথা চিন্তা কৰি আমি যেনেকৈ অসমীয়া জনতাই মাত মাতি আছো, তেনেদৰে তেওঁ কোনো টকা পইচা চিন্তা নকৰি, কোনো ভয় ভাবুকিলে তেখেতে কেয়াৰ নকৰি, তেখেতে যে এই গাড়ী যে ধৰিবলৈ তেখেতে সক্ষম হৈছিল, গাড়ী উভতে নাগালেণ্ডলৈ পঠিয়াই দিলে যে সক্ষম হৈছে, আমি এটা তেখেতক বিশেষ এটা সম্বৰ্ধনা আমি তেখেতক দিম, আপোনালোকৰ যোগেদি আমি যি সংবাদ মেল যোগেদি আমি জনাইছো। আৰু লগতে এটা কথা ক'ব বিচাৰিছো যে এই ধুৰন্ধৰ শশাংক বোলাটোৱে যিদৰে আজি অসমৰ থলুৱা পালকক মাধৰ মাৰিছে, আচৰিত হৈছো। গাঁৱত আপোনালোকে যাওক, দুখীয়া ৰাইজে গাহৰি পোহপালন দি কাৰোবাৰ বেমাৰ হৈছে, বেমাৰ চিকিৎসা কৰিছে, কোনোবা আজি কলেজত এডমিশ্যন ল'বলৈ পইচা গাহৰি এটা বিকি কলেজত এডমিশ্যন লৈছে, কিন্তু এতিয়া হাহাকাৰ হৈছে। শ গাহৰি আজি বিকিব নোৱাৰা ফলত কি হৈছে, পালকৰ হাহাকাৰ সৃষ্টি হৈছে। কিন্তু ইয়াত কাণ নাই আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছো, যি আপুনি সোণৰ অসম গঢ়া লক্ষ্য, যি গাহৰি পালকসকলৰ লৈ পেলাই যি আপুনি সপোন দেখিছে যে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছিলে, কিন্তু সেই উজ্জ্বল ভৱিষ্যত আপোনাৰ কামনা নহ'ব। যিহেতু আপুনি চিপি গ্ৰুপকো আমি যি অসমীয়া যুৱ মঞ্চৰ থলুৱা পালকে খেদি পঠিয়াবলৈ সক্ষম হৈছিলো, তাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহযোগ কৰিছিলে আৰু চিপি গ্ৰুপক কমপ্লিটলি বেন কৰি দিছিলে অসমীয়া থলুৱা পালকৰ কথা চিন্তা কৰি। কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছো যে এই শশাংক বোলাটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যিসকলে সেইদিনা এই গাহৰি গাড়ীখন আনিছিলে, যি দুটা ধুৰন্ধৰ, আমি গম পাইছো যে জৈনক সুৰজ বোলা এটা আছে, অতি শীঘ্ৰে তাক যদি গ্ৰেপ্তাৰ কৰা যায়, কোনখন ফাৰ্মৰ পৰা আনিছিলে, ক'ৰ পৰা আনিছিলে, তাক ধৰাৰ লগে লগে সম্পূৰ্ণ বস্তুটো ওলাই পৰিব। আৰু ওলোৱাৰ লগে লগে এই ধুৰন্ধৰ, এই 420 যিটো দালাল ঠগবাজ, এই যে শশাংক বোলাটোক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনে একদম হুৰুঙা পাই যাব। আৰু লগতে এটা কথা ক'ব বিচাৰিছো, এই মৃত গাহৰি, যিটো মৰা বীজাণু লগা গাহৰি এখন মাৰুতি ভানত লৈ আহিছিলে, তেখেতৰ ফটো আমি আপোনালোকক দি দিছো। সেইজনকো যদি ধৰা যায়, তাকো যদি গ্ৰেপ্তাৰ কৰা যায়, আপোনাৰ আৰক্ষীয়ে তেখেতক আপোনাৰ এনকুৱাৰীলৈ যদি অনা যায়,
জলপথ পথে ওলাই পৰিব যে গাহৰি মৃতক মৰা গাহৰি ক'ত গেছ চফা কৰে, ক'ত আপোনাৰ ক'ৰ পৰা কেইটা গাহৰি আহে আৰু ক'লৈ নিয়ে, ক'ত ক'ত তেওঁলোকে চাপ্লাই দিছে, সকলোখিনি জলপথ পথে ওলাই পৰিব। গতিকে আমি আজি আপোনালোকক সংবাদমেল যোগেদি এতিয়াই আমি অসম চৰকাৰক অনুৰোধ জনাইছো, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছো, তেখেতক হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছো, থলুৱা পালকৰ কথা চিন্তা কৰক। যেনেকে অসমৰ জনগণৰ কথা আপুনি চিন্তা কৰি আজি লাখ লাখ যেনেকে আপুনি চাকৰি দিছে নিবনুৱাক, ঠিক তেনেদৰে আপোনাক এটাই কথা আমি অনুৰোধ জনাইছো যে থলুৱা পালকৰ কথা চিন্তা কৰক। কাৰণ কেলে তেওঁলোকে গাহৰিটো পোহোতে আজি তেওঁলোকক খুৱাওঁতে বোৱাওঁতে কিমান হাজাৰ হাজাৰ টকা লাগিছে। গতিকে সেই গাহৰিটো বিক্ৰী হলেহে তেওঁলোকে সেই পইচাটো ঘূৰাই পাব। বা আজি ঘৰত ৰোগীয়া মানুহ আছে, আজি পঢ়া শুনা ল'ৰা ছোৱালী আছে, এখন ঘৰ চলি আছে, চব শেষ হৈ গৈছে এই ধুৰন্ধৰ জৈন্যকে সূচাংক বোলাটোৰ কাৰণে। গতিকে ইয়াৰ ওপৰত অতি শীঘ্ৰে এটা উচ্চ তদন্ত কৰিব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে। অন্যথা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই কথা ক'ব বিচাৰিছো যে প্ৰমাণ সহকাৰে আজি আমি ডিচি, আমাৰ শিৱসাগৰ ডিচি নিমাত, আমাৰ শিৱসাগৰ SP ছাৰ যি নিমাত, কিয় নিমাত? গতিকে আমি কি ভাবিবলৈ সঁচাকে বাধ্য হ'ম নি যে আজি হালধি গছি ছাৰৰ কথা এই ধুৰন্ধৰ সূচাংক আৰু এই সুৰজ বোলতে উলিয়াই ফুৰিছে যে এটা মৰা গাহৰিত বোলে আমাৰ হালধি গছিক বোলে 700 টকাকে দিওঁ আৰু এটা জীৱিত গাহৰি যেতিয়া বোলে পাৰ কৰিলে 500 টকাকে দিওঁ। এইটোতো আমি বিশ্বাস নকৰো, এইটো আমি কেতিয়াও বিশ্বাস নকৰো। কাৰণ কেলে এজন আমাৰ হালধি গছি ছাৰ হৈছে সৎ মানুহ, তেখেতে কেতিয়াও এনেকুৱা মানে এই 1500 টকা খোৱা ব্যক্তি নহয়, আমাৰ এইটো বিশ্বাস আছে। গতিকে এই যে আৰক্ষী প্ৰশাসনক বা বিভাগীয় কৰ্তৃপক্ষক যি এটা বদনাম কৰিব ষড়যন্ত্ৰ কৰিছে, গতিকে ইয়ালোকৰ ওপৰত উচিত তদন্ত কৰিব লাগে আৰু অতি আপোনালোকৰ ওচৰত এতিয়া প্ৰমাণ সহকাৰে আপোনালোকৰ ওচৰত সাক্ষী আছে। কাৰণ কেলে আপোনালোক খুদ এজন পুলিচ বিষয়া বাবুল চেতিয়া নামৰ যিজন ব্যক্তি, তেখেতে যেতিয়া গাড়ী ধৰিছে, তেখেতে যেতিয়া ভিডিঅ' কৰিছে, তেখেতক সোধা পোছা কৰিলে সম্পূৰ্ণ কোন কি কথা ওলাই যাব। আৰু ওলাই যোৱাৰ লগে লগে সেই যিজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে কোনখন ফাৰ্মৰ পৰা আনিছে, কি আনিছে, গোটেই জলপথ ওলাই পৰিব। একদম সহজ হৈ আছে। গতিকে অতি শীঘ্ৰে যদি এই ধুৰন্ধৰকেইটাক গ্ৰেপ্তাৰ নকৰে, আমি এসপ্তাহ সময় আমি বান্ধি দিছো প্ৰশাসনক, যদি উচ্চ এটা তদন্ত ইয়াৰ ওপৰত ঘোষণা নকৰে আৰু এইসকলক এই যি জৈন্যক সূচাংক জৈন্যক সুৰজক যদি অতি গ্ৰেপ্তাৰ নকৰে, আমি কিন্তু অতি শীঘ্ৰে অসমীয়া যুৱ মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আপোনাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসমীয়া যুৱ মঞ্চই আমি এটা বৃহৎ কাৰ্যসূচী আমি হাতত ল'বলৈ গৈ আছো। ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন